हेलो फ्रेंड्स आमार पृथ्वीखन হৈছে সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহবোৰৰ ভিতৰত অন্যতম। আমাৰ এই গ্ৰহটোত কমে 195খন দেশ আছে য'ত ৰাতি আৰু দিন প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰিয়ে হয়। কিন্তু আমাৰ পৃথিৱীত এনে কিছুমান দেশ আছে য'ত প্ৰতিদিনে ৰাতি নহয়। হয় বন্ধুসকল, আপোনালোকে ঠিকই শুনিছে। য'ত আমাৰ দেশত 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি হয়। পৃথিৱীৰ এনে কিছুমান দেশ আছে য'ত কেতিয়াবা একেৰাহে ৰাতি হৈয়ে থাকে আৰু কেতিয়াবা একেৰাহে দিন। এই দেশসমূহত সূৰ্যই লুকাবাকু খেলি থাকে। সেই লুকাবাকু খেলে কেতিয়াবা এনে পৰ্যায় পায়গৈ যে কেইবা মাহলৈকে কেতিয়াবা সূৰ্য দেখা নাযায়। বন্ধুসকল, এবাৰ ভাবি চাওক এইবোৰ দেশত মানুহে কেনেদৰে তেওঁলোকৰ দৈনন্দিন জীৱন অতিবাহিত কৰে য'ত কোনো ৰাতিৰ অস্তিত্ব নাই। এবাৰ ভাবি চাওক যদি কেতিয়াও সূৰ্যাস্ত নহ'লহেঁতেন আৰু গোটেই দিনটো সূৰ্য জিলিকি থাকিলেহেঁতেন তেন্তে কিমান ভাল হ'লহেঁতেন। কিন্তু প্ৰকৃতিৰ নিয়মক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে আৰু সেইকাৰণে পৃথিৱীত 95% দেশত ৰাতি আৰু দিন স্বাভাৱিক ধৰণে চলি থাকে। কিন্তু 5% এনেকুৱা দেশ আছে য'ত দিন আৰু ৰাতি কেইবা মাহলৈকে চলি থাকে। তেন্তে আহক বন্ধুসকল, পৃথিৱীৰ কোন কোন দেশত প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি দিন আৰু ৰাতি নহয় আৰু ইয়াৰ আঁৰৰ ৰহস্য কি আজি মই আপোনালোকক ক'ম। নম্বৰ 1, আলাস্কা। আলাস্কা আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰাজ্য, কিন্তু আলাস্কা আৰম্ভণিৰ পৰাই আমেৰিকাৰ ৰাজ্য নাছিল। ই প্ৰকৃততে ৰাছিয়াৰ অংশ আছিল, যাক আমেৰিকাই 1866 চনত ৰাছিয়াৰ পৰা কিনি লৈছিল। বন্ধুসকল, আলাস্কাক বৰফৰ ৰাজ্য বুলি কোৱা হয়। আলাস্কাৰ বেছি অংশই বৰফেৰে আবৃত। 15 মে'ৰ পৰা 15 জুনলৈ ইয়াত সূৰ্য সম্পূৰ্ণৰূপে অস্ত নাযায়। অৰ্থাৎ ইয়াত কিছু সময়ৰ বাবে ৰাতি হ'লেও এন্ধাৰ নহয়। ৰাতি প্ৰায় 12:30 মান বজাত সূৰ্য অস্ত যায় আৰু ঠিক 50 মিনিট পিছত পুনৰ সূৰ্য উদয় হয়। নম্বৰ 2, আইচলেণ্ড। আইচলেণ্ড হৈছে ইউৰোপৰ উত্তৰ প্ৰান্তত অৱস্থিত এখন সৰু দেশ। ইউৰোপৰ আটাইতকৈ কম জনবসতিপূৰ্ণ দেশ। ইয়াত 15 মে'ৰ পৰা জুলাইৰ শেষলৈকে সূৰ্যাস্ত দেখা নাযায়। প্ৰকৃতিৰ এনে অপূৰ্ব চমক নিজ চকুৰে চাবলৈ লাখ লাখ পৰ্যটক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা এই দেশখন ভ্ৰমণ কৰিবলৈ আহে। নম্বৰ 3, ফিনলেণ্ড। দ্য লেণ্ড অফ থাউজেণ্ড লেকছ অৰ্থাৎ হেজাৰটা হ্ৰদৰ দেশ নামেৰেও পৰিচিত এই দেশ। গোটেই বিশ্বৰ ভিতৰত আপোনালোকে ফিনলেণ্ডত আটাইতকৈ বেছি হ্ৰদ চাব পাৰিব। গ্ৰীষ্মকালত ভ্ৰমণ কৰাৰ বাবে ফিনলেণ্ডে হৈছে উত্তম ঠাই, যাৰ বাবে গ্ৰীষ্মকালত অসংখ্য পৰ্যটক ইয়াত ভ্ৰমণ কৰিবলৈ আহে। গ্ৰীষ্মকালত ইয়াত একেৰাহে 80 দিনলৈকে সূৰ্যাস্ত নহয়। ফিনলেণ্ডত ৰাতি সূৰ্যৰ পোহৰ দেখা যায়। ৰাতি সূৰ্য চাবলৈ ফিনলেণ্ড হৈছে পৰ্যটকৰ বাবে প্ৰিয় স্থান। নম্বৰ 4, কানাডা। কানাডা হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ। কানাডাৰ অধিকাংশ ঠাই সদায় বৰফেৰে আৱৰি থাকে। ইয়াত দিন আৰু ৰাতিৰ বিচিত্ৰতা দেখা যায়। গ্ৰীষ্মকালত কানাডাৰ উত্তৰ পশ্চিমাঞ্চল 49 দিনলৈকে সূৰ্যাস্ত নহয়। সেই সময়ত ইয়াত ৰাতিও দিনৰ দৰে পোহৰ হৈ থাকে। নম্বৰ 5, নৰৱে। পৃথিৱীৰ আটাইতকৈ ধুনীয়া দেশবোৰৰ মাজত নৰৱে হৈছে অন্যতম, যাক লেণ্ড অফ মিডনাইট ছান বা মাজনিশাৰ দেশ বুলিও কোৱা হয়। কিয়নো এই দেশখন আৰ্কটিক চাৰ্কুলত থকাৰ বাবে ইয়াত দিন আৰু ৰাতিৰ স্বাভাৱিক নিয়মতকৈ অলপ বেলেগ। ইয়াত মে' মাহৰ পৰা জুলাই মাহলৈকে প্ৰায় 90 দিনলৈকে ৰাতি নহয়। নম্বৰ 6, ছুইডেন। ইয়াত মে' মাহৰ পৰা 20 আগষ্টলৈকে সূৰ্যাস্ত নহয়, অৰ্থাৎ 100 দিন আকাশত সূৰ্য দেখা নাযায়। আপোনালোকে হয়তো ভাবি আছে যে এই দেশবোৰত দিন বা ৰাতি স্বাভাৱিক নিয়মত কিয় নহয়। এতিয়া মই এই পৰিঘটনাবোৰৰ আঁৰত থকা বিজ্ঞানসন্মত কাৰণসমূহ ক'ম। আমাৰ পৃথিৱীৰ আকৃতি গোলাকাৰ, যি নিজৰ কক্ষপথত ঘূৰে। পৃথিৱীখন ঘূৰণীয়া হোৱাৰ বাবে ইয়াৰ আধা অংশত সদায় সূৰ্যৰ পোহৰ পৰি থাকে। আংশিক গতি অৰ্থাৎ ৰটেশ্যনৰ বাবে পৃথিৱীত দিন আৰু ৰাতি হয়, যাৰ বাবে পৃথিৱীৰ সকলো দেশতে ৰাতি আৰু দিন সমান হয়, অৰ্থাৎ 12 ঘণ্টা ৰাতি আৰু 12 ঘণ্টা দিন। কিন্তু পৃথিৱী নিজৰ অক্ষত উলম্বভাৱে নহয়, কিছু পৰিমাণে হেলনীয়া হৈ থাকে। আমাৰ পৃথিৱীখন নিজৰ অক্ষৰ লগত 23.5 ডিগ্ৰী কোণত হেলনীয়া হৈ আছে, যাৰ বাবে উত্তৰ মেৰুৰ কাষত যিবোৰ দেশ আছে তাত সূৰ্যৰ পোহৰ সকলো সময়তে থাকে, অৰ্থাৎ 24 ঘণ্টাই সূৰ্যৰ পোহৰ থাকে, যাৰ বাবে এইবোৰ দেশত ৰাতি নহয়। আৰু যেতিয়া সূৰ্যৰ বিপৰীতে যায়, এই দেশবোৰত একেৰাহে কেইমাহমান ৰাতি হৈ থাকে, কিয়নো সেই সময়ত 24 ঘণ্টাত এবাৰো সূৰ্য দেখা নাযায়। ফলত এই দেশবোৰ কেইবা মাহলৈকে অন্ধকাৰত নিমজ্জিত হৈ থাকে। সো ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব।